कांची रे प्रीत मेरी सांची रुक जा न जा दिल तोड़ के कांची रे प्रीत मेरी सांची रुक जा न जा दिल तोड़ के तुम्हारे লগতে মই না জান ঐ তোমাৰে লগতে মই না জান পালো জীৱনৰে সমিধান ঐ পালো জীৱনৰে সমিধান বুকুত আছে তোমালে মৰম হাতত আছে গোটেই জীৱন বোলা আমি দুয়োৱে মিলি কাহিনীৰ সুধুনীয়া এখন নমস্কাৰ বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী ত্ৰিদীপ বৰা ত্ৰিদীপ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ থ্যাংক ইউ সো মাচ এতিয়া আমি ত্ৰিদীপৰ পৰা জানিব বিচাৰিম আপোনাৰ ঘৰ আপোনাৰ পঢ়া শুনা ক'ত কৰিছিলে মোৰ ঘৰ অৰিজিনেলি মই বিলং কৰোঁ শিৱসাগৰৰ পৰা শিৱসাগৰৰ পৰা আৰু পঢ়া শুনা কৰিছিলোঁ স্কুলিং কৰিছিলোঁ মই হেৰিৰ পৰা হলিনেম স্কুল আৰু কলেজিং কৰিছিলোঁ মই তোমাৰ হেৰিৰ পৰা শিৱসাগৰ কলেজ HS মই শিৱসাগৰ কলেজৰ পৰা পাছ আউট আৰু বাকী গ্ৰেজুৱেশ্যনখিনি মই ইয়াৰ পৰা কৰিছিলোঁ আৰ্যৰ পৰা গুৱাহাটী হয় গুৱাহাটীৰ পৰা আৰু আপোনাৰ নিকনেমটো ঘৰত মতা নামটো মোৰ নিকনেমটো ঘৰত মাহঁতে সোণটো বুলি মাতিছিল সোণটো চবৰে যেনেকৈ মৰম লগা নাম এটা থাকে তো মোকে মৰমত সোণটো বুলি মাতিছিলে আৰু ফ্ৰেণ্ডছবিলাকে কেনেকুৱা কি নাম দিছিলে ফ্ৰেণ্ডছবিলাকেতো বহুত বেলেগ বেলেগ ধৰণৰ নাম মাতিছিলে কেনেকুৱা ধৰণৰ কি এটা ফ্ৰেণ্ডছবিলাকেতো এটা যেতিয়া মই স্কুলত আছিলোঁ ল'ৰাবিলাকে মই তেতিয়া সৰুতে বহুত বগা আছিলোঁ আচলতে এতিয়া অলপমান ক'লা হ'লোঁ আগত বগা আছিলোঁ কাৰণে সেইটো লগৰবিলাকে বহুতে কৈছিলে বগা নিগনি মাতিছিলে তাৰপিছত তেনেকৈ আৰু গাখীৰ কিবা কিবি মাতিছিলে তাৰপৰা সেই আৰু বহুত তেনেকুৱা নাম আছে সৰুতে বহুত বগা আছিলে সেইটো কাৰণে তেনেকৈ মাতিছিলে আৰু বহুত নাম আছে জোকৰা নাম ত্ৰিদীপ সংগীত জগতত আপোনাক আজি মানে অসমৰ ৰাজ্যে হওক বা গোটেই ৰাইজে আপোনাক কেনেকৈ গম পালে ত্ৰিদীপ বৰা নামৰ এই সংগীত জগতখনক কেনেকৈ চিনি পালে 2015ত এটা গীত কৰিছিলোঁ মই ফিউজন এটা গীত কৰিছিলোঁ এটা হিন্দী আৰু এটা অসমীয়া দুটা মিক্স আপ কৰিছিলোঁ দুটা গান 2015ত কৰিছিলোঁ গানটোৰ নাম হৈছে কাঞ্চিৰে কাঞ্চি সেই গানটো তেতিয়া একচুৱেলি মই ইমান বেছি আইডিয়া নাছিলে মই কেতিয়াও গান গাম বুলি কেতিয়াও মই তেনেকৈ হেৰি কৰা নাছিলোঁ কিন্তু বহুত ফ্ৰেণ্ডছবিলাকে ক'লে যে তুমি গান গাব পাৰিবা তুমি গান গোৱা আৰু ঘৰৰ মানুহে ক'লে যে গোৱা গান গাইছোঁ এবাৰ তো তেতিয়া মই সেই গানটো জাষ্ট ক্ৰিয়েট কৰিছিলোঁ আৰু কম্প'জিশ্যনৰ মোৰ যোনটো স্কিল হয় সেই কম্প'জিশ্যনৰ স্কিলটো মোৰ সৰুৰে পৰাই আছিলে বাকী মিউজিক ক্ৰিয়েট কৰা কম্প'জিশ্যন কৰা এইবিলাক স্কিলটো সৰুৰ পৰাই আছিলে কিন্তু সেই গানটো যেতিয়া মই কৰিলোঁ ভিডিঅ' কৰিলোঁ ভিডিঅ' সঞ্জীৱে কৰিছে সঞ্জীৱ কিং সি কৰিছিলে তো খুব ভাল হৈছিলে গানটো খালি তেতিয়া মই সেই এলবাম যোনটো অডিঅ' আছিলে অডিঅ'টোত মই এলবাম আৰ্ট বুলি এটা বস্তু থাকে সেইটো মই দিব নেজানিছিলোঁ তেতিয়া আৰু কাকো মই তেতিয়া চিনিও নাপাওঁ তেতিয়া সেই তেতিয়াৰ পৰা মানুহে ভিডিঅ'টো খুব খালি আঁকোৱালি ল'লে গানটো আমাৰ যিমানবিলাক অসমৰ ৱেবছাইট আছিলে চবতে খুব পপুলাৰ হৈছিলে আৰু মানুহে লাহে লাহে গানটো শুনিব ধৰিছিলে এতিয়াও ক'ৰবাত বাজে মই শুনো কেতিয়াবা সেই গানটোৰ পৰাই অসমৰ ৰাইজে মোক ত্ৰিদীপ বৰা বুলি ত্ৰিদীপ বৰা মোক ছিংগাৰ চিনি পালে আপোনাৰ গানবোৰ যেতিয়া ক'ৰবাত বাজে বা শুনে য'তে হওক বাজি থাকে ক'ৰবাত পাৰ্টি হওক ক'ৰবাত কিবা মানে কেনেকুৱা লাগে তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগে ডেফিনেটলি প্ৰত্যেকজন ছিংগাৰে সেই বস্তুটো ভালেই লাগে চবৰে ভাল লাগে কিন্তু মোৰ বহুত লাজ লাগে মই নাজানো কিয় লাজ লাগে কিন্তু মই অকণমান চাই হয় মানুহটো অকণমান লাজুকীয়া হয় মোৰ গানটো যদি ক'ৰবাত যদি বাজে মই খুব লাজ পাওঁ মানে খুব পলাই দিব মন যায় মানে সেই জেগাটোৰ পৰা তো মোৰ তেনেকুৱা হয় আৰু সেয়াই আৰু মানে সেইটো অৱস্থাত থাকিবলৈ মন নাযায় মানে য'ত বাজিছে ধৰি লওক তাৰপৰা মই অকণমান আঁতৰি থাকিব বিচাৰোঁ যিমান পাৰোঁ সেয়াই আৰু ত্ৰিদীপ আপোনাৰ জীৱনত ঘটা ৰসাল স্মৃতি এনেকুৱা কি আছে যিকেইটা মানে মনত পৰিলে আপোনাৰ এতিয়াও হাঁহি উঠে ফানী ইনচিডেণ্ট কেনেকুৱা কিবা লাইফত
আছে তেনেকুৱা ফানি ইনচিডেণ্ট বহুত আছে মোৰ স্কুলৰ লাইফৰ ইনচিডেণ্ট কিছুমান আছে স্কুলত এটা মোৰ খুব ভাল বন্ধু আছিলে সি মানে বহুত ওখ আছিল মানে তাক আমি অমিতাভ বচ্চন বুলিয়ে কৈছিলোঁ অমিতাভ বচ্চন বুলিয়ে কৈছিলোঁ তেতিয়া তাৰ একচুৱেলি মই কি কৰোঁ স্কুললৈ যেতিয়া গেট সোমাওঁ আৰু স্কুলৰ তেতিয়া তাক মই দেখা পাই পিনে কি কৰোঁ মই তাক একদম পূৰা মই তেতিয়া বহুত চাপৰ আছিলোঁ সি ওখ আছিলে তাক বৰেমীয়া বুলি কয় মোক ঝটেমীয়া বুলি কয় তেতিয়া মই তাৰ একদম কোলাত উঠোঁ তেতিয়া সেই ইনচিডেণ্টবিলাক মনত পৰিলে কেতিয়াবা হাঁহি উঠে তো কোলাত উঠি পিনে তাক মই একদম গেটৰ পৰা তাক কোলাত উঠি পিনে মই স্কুলৰ ভিতৰত যাওঁ তাৰপিছত সেই আৰু ৰিক্ৰেশ্যন যেতিয়া তোমাৰ মানে টিফিন টাইম হয় টিফিন টাইমতো তাৰ সেই কোলাত উঠি পিনে মই ঘূৰি ফুৰোঁ সিও ঘূৰাই ফুৰাই ভাল পায় মোক তেনেকুৱা আৰু খুব ভাল ফ্ৰেণ্ড আছিলে সি মোৰ এতিয়াও সি থাকে সি যোৰহাটত থাকে খুব ভাল ফ্ৰেণ্ড আজিও সি ভাল ফ্ৰেণ্ড তো এনেকুৱা সেইটোৱে এনেকুৱা কিছুমান মুমেণ্ট বহুত আছে আৰু তেনেকুৱা এতিয়া মনত পৰা নাই ভাবিব লাগিব এতিয়া আমি ত্ৰিদীপ দাৰ পৰা জানিব বিচাৰিম আপোনাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিলে ফাৰ্ষ্ট লাভ মোৰ একচুৱেলি প্ৰত্যেকটো প্ৰেমে একচুৱেলি ফাৰ্ষ্ট লাভ নিচিনাকৈ মই ভাবোঁ কিন্তু চবচে প্ৰথম লাভটো মই ক'ব বিচাৰিছোঁ আৰু আজিও মই সেইটোক ভাল পাই থাকোঁ সেইটো হৈছে সংগীত সদায় ক'ম সংগীতটো মোৰ ফাৰ্ষ্ট লাভ হয় সদায় আৰু বাকী তেনেকুৱা সৰুতে বহুত প্ৰেমত পৰিছোঁ বহুত ছোৱালী প্ৰেমত সংগীতৰ বাহিৰেও বহুত ছোৱালী প্ৰেমত পৰিছোঁ হয় নপৰা নহয় আৰু কিন্তু জাষ্ট প্ৰেমতহে পৰিছোঁ এনেকুৱা নহয় যে বহুত কিবা সোমাই গৈছোঁ প্ৰেমত গভীৰকৈ নহয় জাষ্ট এনেই আৰু ওপৰা ওপৰিকৈ আৰু চালে ভাল লাগে এনেকুৱা আছে স্কুলৰ টাইমতো বহুত তেনেকুৱা হলিনী স্কুলত একচুৱেলি এজনী ছোৱালী আছিলে খুব ধুনীয়া হয় ছোৱালীজনী খুব ধুনীয়া আছিলে তাই তেতিয়াই মই প্ৰেমত পৰিছিলোঁ স্কুল টাইমত কিন্তু আনফৰ্চুনেটলি কিন্তু মই তাৰ এটা জমনি কথা আছে সেই জমনি কথাটো কৈছোঁ মই ছোৱালীজনীক ভাল পাইছিলোঁ কিন্তু ছোৱালীজনীক মই প্ৰপ'জল বেলেগ লগৰ এটাক কৈছিলোঁ যে তই তাইক মই ভাল পাওঁ বুলি কবি যায় মোৰ থ্ৰুৱেদি কোৱা নাছিলোঁ তেতিয়া আমাৰ প্ৰেয়াৰ টাইম থাকে প্ৰেয়াৰ টাইমত মই তাক ক'লোঁ যে তই কগে তেতিয়া সেই ছোৱালীজনীক ভাল পোৱা হৈছিলে তাইক খালি পিছত তাই গম পোৱাৰ পিছত মোক আৰু যেনিবা ভাল নাপালে আৰু তাই বেলেগক ভাল পাইছিলে তেতিয়া আৰু খালি ছোৱালীজনীৰ নামটো পাহৰি গৈছোঁ মই তাইৰ নামটো পাহৰি গৈছোঁ আৰু আছে তেনেকুৱা বহুত প্ৰেম মনত পেলালে পৰিব নি নামটো ক'ব পৰা যদি ক'ব পাৰে সংগীতা আছিলে সংগীতা আছিলে সংগীতা বৰদলৈ সংগীতা বৰদলৈ বুলি ছোৱালীজনী আছিলে তাইক ভাল লাগিছিলে তাৰপিছত আৰু স্কুলৰ লাইফৰ পৰা ওলাই অহাৰ পিছত কলেজ লাইফতো তেনেকুৱা কলেজ লাইফত প্ৰেম থাকিবই কলেজ লাইফটো আধৰুৱা কিন্তু মোৰ মেক্সিমাম কিন্তু কলেজ লাইফত মই বেছিকৈ এই বদমাচি টাইপ কামবিলাক বেছি কৰি থাকিলোঁ মানে কলেজ লাইফতো মই ইগন'ৰ কৰিম বুলি ভাবিছিলোঁ কলেজত কিন্তু সঁচা কথা কৈছোঁ মোৰ কলেজত কেতিয়াও প্ৰেম হোৱা নাছিলে কলেজত খালি অকল উৎপাত কৰিছিলোঁ লগৰবিলাকৰ লগত আমাৰ চুকত এখন দোকান আছিলে তাত মানে কাকো ভালো লগা নাছিলে নেকি ভালটোতো বহুত ছোৱালী লাগিছিলে এজনী ছোৱালী আছিলে তাই চায়েন্সৰ আছিলে তেখেতক নাই প্ৰপ'জ দিয়া নহ'ল তেওঁৰ নাম আছিলে গাৰ্গী তাইৰ নাম আছিলে গাৰ্গী আৰু তাই ছায়েন্সৰ ডিপাৰ্টমেণ্টৰ আছিলে তাইক ভাল লাগিছিলে কিন্তু কোৱা নহ'ল কিন্তু সেয়া মই যেনেকৈ ক'লোঁ আগতে মষ্ট অফ দ্য টাইম মানে মই বেছি লগৰবিলাকৰ লগত ঘূৰি আমাৰ চুকত এখন জয়সাগৰ কলেজত চুকত এখন দোকান আছিলে তেতিয়া মানে কলেজ টাইমত মই স্ম'ক কৰিছিলোঁ তেতিয়া স্ম'ক কৰিব যাওঁ তাতে মাহঁতে গম পায় বাৰু সেয়াই আৰু সেইবিলাক ফূৰ্তি কৰিছিলোঁ কলেজত আছিলে তাৰপিছত তাৰপৰা যেতিয়া মই শ্বিফ্ট কৰিলোঁ গুৱাহাটীলৈ শ্বিফ্ট কৰাৰ পিছত আৰু মই মেক্সিমাম টাইম মোৰ মিউজিকত গৈছে মেক্সিমাম টাইম মই কলেজত তেনেকুৱা টাইম স্পেণ্ড কৰিছোঁ ঘৰৰ পৰা গুৱাহাটীলৈ কেতিয়া আহিছিলে কোন বছৰ ঘৰৰ পৰা মই 2005-06 আহিছোঁ তেতিয়াৰ পৰা সংগীতৰ জগতৰ লগত একচুৱেলি মই সৰুৰ পৰা জড়িত মোৰ দেউতা একচুৱেলি গীটাৰিষ্ট আছিলে মোৰ দেউতা তেখেতে গীটাৰ বজাইছিলে আৰু তেওঁ নেশ্যনেল প্লেয়াৰো আছিলে তো জেভলিন থ্ৰ'ৰ আছিলে
তেখেতে মোক একদম সৰুৰ পৰা মই ক্লাছ 6ৰ পৰা একচুৱেলি মোৰ মিউজিকৰ লগত মোৰ টাচ আপ আছিলে দেউতাহঁতে আগতে ঘৰত কিছুমান জলচা কৰিছিলে জলচা কৰিছিলে তো তেতিয়াৰ পৰাই মই গোটেই ৰাতি তেওঁলোকে জলচা কৰে মই জাষ্ট তেওঁলোকে গান গোৱা শুনো দেউতাৰ বিভিন্ন বহুতকেইজন ফ্ৰেণ্ডছ আহিছিলে তেনেকৈ গানৰ লগত তেতিয়াৰ পৰাই মোৰ টাচত আছোঁ তেতিয়াৰ পৰাই মই টাচত আছোঁ আৰু কেৰিয়াৰটো মই মিউজিকতে ডেডিকেট কৰিম আৰু হোল লাইফ থেংক ইউ ত্ৰিদীপদা সৰুতে কিমান উৎপত্তি আছিলে মানে দুষ্টামিবোৰ কেনেকুৱা ধৰণৰ আছিলে আপোনাৰ মোৰ দুষ্টামিবিলাক বহুত বেছি হাই লেভেলৰ দুষ্টামি আছিলে একচুৱেলি হাই লেভেলৰ দুষ্টামি আছিলে কিন্তু কাকো হাৰ্ম নকৰিছিলোঁ কাকো মই হাৰ্ম কেতিয়াও কৰা নাই কিন্তু নিজৰে সদায় হাৰ্ম হয় যেনেকৈ তাৰে দুটামান ইনচিডেণ্ট কৈছোঁ হা আগতে টিউশ্যন যাওঁতে মানে কি হয় লগৰবিলাকৰ লগত উৎপাত কৰোঁ আড্ডা মাৰোঁতে কি হয় ঘৰলৈ যাওঁতেতো দেৰি হয় তো ঘৰটো দেৰিকৈ গ'লেতো মাহঁতে পিটন দিব তেতিয়া মই কি কৰোঁ নিজৰ মোৰ ধৰি লোৱা চাইকেলৰ পাম্পটো খুলি দিওঁ তো ঘৰত গৈ কওঁ যে মোৰ পাম্পটো এই পামচাৰ হৈছিলে চ' মই আজি দেৰি হ'ল মোৰ তো ঠেলি আহিব লগা হ'ল তেতিয়া পিটনটো নাখাওঁ মানে তো সেনেকুৱাবিলাক বচাৰ মানে এটা হেৰি আৰু ৱে আৰু তেতিয়া বাচি যাওঁ এদিন আকৌ তাতকৈ বহুত বেছি এটা কাণ্ড এটা কৰিছিলোঁ মই সেইটো মোৰ আজিও শুনিলে মোৰ নিজৰে হাঁহি উঠে যে মই ইমান মানে বদমাছ আছিলোঁ লগৰ ল'ৰাবিলাকৰ লগত আড্ডা মাৰি চবেই ভাল পায় চব ল'ৰাই ভাল পায় তো ময়ো ভাল পাইছিলোঁ তেতিয়া কি কৰিছিলোঁ মই এবাৰ আমাৰ সৰুতে মই ONGC কলনীত আছিলোঁ তো তাতে আমি এটা শ্বপিং মল এটা আছিল মানে শ্বপিং কৰা এটা কৰ্ণাৰ এটা আছিলে তাত আমি সদায় শ্বপিং কৰোঁ তাত আমি আড্ডা মাৰোঁ আৰু সেই তাত মানে তেতিয়া আমি সৰুটো আড্ডা মাৰি কিবাকিবি আৰু বহুত কিবাকিবি কৰিছিলোঁ মানে কেতিয়াবা আমি ছোৱালীও চাইছিলোঁ ইনফেক্ট কৈছোঁ আৰু ছোৱালীও চাইছিলোঁ ইনফেক্ট প্ৰত্যেকে চাই তো আমি মানে কি হ'ল আমাৰ দেৰি হৈ গৈছিলে এবাৰ তেতিয়া মোৰ মানে এক্সেছ দেৰি হৈছিলে মানে 10টা বজা মানে মোৰ কাৰণে মানে ডাঙৰ কথা তেতিয়া ৰাতি 10টা বাজিছে মানে তো তেতিয়া মই কি কৰিছিলোঁ ঘৰটো দেৰি হ'ব তেতিয়া ফোন চনো নাছিলে মোবাইলো নাছিলে ঘৰত অকল লেণ্ডফোন এটা আছিলে তো লেণ্ডফোনৰ পৰা ফোন কৰিবলৈ আমাৰ মোবাইল নাই কি কৰিছিলোঁ মই লগৰটোক কৈছোঁ লগৰটো মানে অকণমান শকত আৱত আছিলে তাক ক'লোঁ যে এটা কাম কৰ চাইকেলখনৰ তই আজি চকাটো ভাঙি দে চকাটো পিছফালৰ চকাটো মানে ঘূৰিয়াই ভাঙি দে সি পূৰা ঘূৰিয়াই চকা একদম পূৰা চুৰমাৰ কৰি দিছে আৰু মই চকা মানে চাইকেলখন আৰু মই তাতে থৈ আহিছোঁ থৈ পিনে আনাৰ অৱস্থা নাই আৰু অকণমান কিবাকিবি হাতত কিবাকিবি ঘঁহিও লৈছোঁ মানে একদম পূৰা মুখে চুখে ঘঁহি লৈছোঁ তাৰপিছত ঘৰত গৈ কৈছোঁ যে মা এনেকুৱা মোৰ আজি এক্সিডেণ্ট হ'ল তো মই পৰিলোঁ অকণ দুখ চুখ পালোঁ তাৰপিছত ধুনীয়াকৈ মই একো নাই বাবা তই ভাতটো খাই শুই যায় চাইকেলখন ক'ত আছে বুলি ক'লে তাত পিছদিনাখনত গৈ লৈ আহিছোঁ আৰু সেই তেনেকুৱা উৎপাত কৰিছিলোঁ কিছুমান তাৰপিছত এবাৰ খালি ধৰা পৰিছিলোঁ ধৰা পৰোঁতে পিটনো দিছিলে পিটন দিছে তেতিয়াৰ পৰা পিটন দিয়াৰ কাৰণে আজি মানে চিধা হ'লোঁ আৰু তেতিয়া এই সৰুতে বগৰী গছত উঠোঁ ন আগতে আমাৰ কলনী কোৱাৰ্টাৰত মানে এটা টেংকি আছিলে পানী টেংকি এটা আছে প্ৰত্যেক ঘৰ কোৱাৰ্টাৰত নিজৰ ইণ্ডিভিজুৱেল টেংকি থাকে চবৰে নিজৰ ইণ্ডিভিজুৱেল পানী টেংকি থাকে চ' পানী টেংকি দি বগাই পিনে লোকৰ ঘৰত বগৰী ছিঙি খুব মজা লাগে ন খাই অকলে যাওঁ কিন্তু ইটো চাইডে বেলেগ কোনোবা থাকে ইটো চাইডে ইটো টেংকিত কোনোবা এটা বেলেগ থাকিব মানে তো আমি কেতিয়া ওপৰত বগৰী চগৰী ছিঙি খাই পিনে লোকৰ বগৰী মানে আমাক মানে কি কৰে লোকৰ ঘৰত সোমাই গৈছ কেলে দুপৰীয়া সময় সেইটো কাৰণে মোক পিটন দিছিলে একচুৱেলি তো আহি যেতিয়া ঘৰ সোমাইছোঁ মায়ে দেখি লৈ আৰু ধৰি বান্ধি লৈ ভৰি তলত পূৰা এচৰি লৈ কোবাইছে আৰু বান্ধি লৈছে পূৰা সেই তেতিয়াৰ পৰা সেই বেলেগৰ ঘৰত নাযাওঁ আৰু ইমান তেনেকুৱা উৎপত্তিয়া কৰিছিলোঁ মানে উৎপাতবিলাক কৰিছিলোঁ বহুত কাকো খালি আজিলৈকে হাৰ্ম কৰা নাই আৰু মানে বান্ধি লোৱাৰ কাৰণে আজি চিধা হ'লোঁ বহুত চিধা হ'লোঁ নহ'লে ৰাতি ছোৱালী শুকাই মেলি 10টা বজাত তোমাৰ ৰেকৰ্ডো আছে কিন্তু এতিয়াও মই কিন্তু এটা কথা ক'ব বিচাৰোঁ মই এতিয়াও কিন্তু মই ৰাতি ফুৰি বহুত ভাল পাওঁ কেতিয়াবা মই ৰাতিপুৱা 4টা বজাতো ঘৰৰ পৰা ওলাই গোটেই গুৱাহাটীখন চক্কৰ মাৰি পিনে আকৌ ৰাতি মানে ঘৰত আহি শুওঁ তেনেকুৱাও কৰোঁ এতিয়াও কৰোঁ বস্তুটো এতিয়াও কৰোঁ আপোনাৰ গুৱাহাটীৰ আটাইতকৈ ভাল লগা ঠাই কোনটো হয় য'ত আপুনি মানে মনটো অলপ বেয়া লাগিছে তাত গ'লে মোৰ অলপ ভাল লাগিব তেনেকুৱা ধৰণৰ কিবা ৰেলৱে ষ্টেচন গৈ ভাল লাগে বহুত কাৰণ কেলৈ কি ৰাতি যেতিয়া চব মানুহ যেতিয়া শুই যায় ৰেলৱে ষ্টেচন চব মানুহ সাৰ পাই থাকে আৰু বহুত মোৰ এটা বস্তু ভাল লাগে মই ট্ৰেভেল কৰি বহুত ভাল পাওঁ বিভিন্ন জেগাত ফুৰি ভাল পাওঁ খাই ভাল পাওঁ মই খুব মানে ফ্ৰীডমলি থাকি ভাল পাওঁ একচুৱেলি চ' সেইটো কাৰণে ৰেলৱে ষ্টেচন ৰাতি কেতিয়াবা গুচি যাওঁ মই আৰু তাতে বহুত মানুহ লগ পাওঁ কোন মানুহ ক'ত গৈছে ক'ত মানুহ ক'ৰ পৰা ক'লৈ আহিছে চাই ভাল লাগে মানে সেইটো বস্তুটো খুব ভাল পাওঁ মই আপুনি খাই কি ভাল পায় ফেভৰেট ফুড আপোনাৰ ফেভৰেট ফুড আছিলে মোৰ যিহেতু
মই পৰ্ক খাই বহুত ভাল পাইছিলোঁ পৰ্ক খাই ভাল পৰ্ক খাই বহুত ভাল পাইছিলোঁ কিন্তু এতিয়া ভাল পায়নে? এতিয়া ভাল পাওঁ কিন্তু আনফৰ্চুনেটলি মই খাব নোৱাৰোঁ খাব নোৱাৰে খাব মোক এৰুৱাই দিলে একচুৱেলি অঁ মই এতিয়া খাব নোৱাৰোঁ কিন্তু এতিয়া ফেভৰেট ডিছ বুলি নহয় পুচকা খাই ভাল পাওঁ ফুচকা পুচকা খাই ভাল পাওঁ তাৰপৰা তোমাৰ চানাও খাই ভাল পাওঁ চানা খাই চানা খাই ভাল পাওঁ চাওমিন খাই ভাল পাওঁ চাওমিন ফেভৰেট ডিছ চাওমিন সেইকেইটা ভাল লাগে ভাল লাগে